মতাহিলৰ পৰা ৰাজভৱনলৈ বিজেপি যুৱ মৰ্চাই চলালে এক অভিযান। NRCক লৈ দুমুখীয়া ৰাজনীতি বন্ধ কৰা, NRCৰ শীঘ্ৰে উন্নীতকৰণ, অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা, গড় হত্যা বন্ধ কৰা আদি দাবীৰে বিজেপি যুৱ মৰ্চাই মঙলবাৰে পালন কৰে ৰাজভৱনলৈ বোলক কাৰ্যসূচী। মৰ্চাই লগতে দাবী জনায় মূল্যবৃদ্ধি ৰোধ কৰিবলৈ, অসমৰ মাটি বাংলাদেশক হস্তান্তৰকৰণ বন্ধ কৰিবলৈ, তাৰোপৰি সত্ৰৰ মাটিসমূহ বেদখলমুক্ত কৰিবলৈও দাবী জনায় সংগঠনটোৱে। মৰ্চাৰ প্ৰতিবাদ সম্পৰ্কে সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাই কয়, 6জনীয়া সজাতি দল এটা এতিয়া আমি ৰাজভৱনলৈ গৈছিলোঁ আমাৰ যি 6টা দাবী, সেই 6টা দাবী সমৰ্থনত। কিন্তু মাননীয় ৰাজ্যপাল মহোদয় আজি ৰাজভৱনত নাথাকাৰ কাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰী SN ভৌমিকদেৱে আমাৰ মেমৰেণ্ডামখন স্মাৰকপত্ৰখন গ্ৰহণ কৰিছে আৰু আজিৰ মাননীয় ৰাজ্যপাল মহোদয় আহিব। আজিয়ে আমি দাবী কৰিছোঁ যে মাননীয় ৰাজ্যপাল মহোদয়ৰ ওচৰত আমাৰ যিখন মেমৰেণ্ডাম, আমি মূলতঃ আমাৰ যি 6টা দাবী, আমাৰ মূলতঃ 6টা দাবী আছে। NRC আপডেট কৰিব লাগে, তাৰ লগে লগে আজি আমাৰ সত্ৰৰ মাটি বেদখলমুক্ত কৰিব লাগে, অসমৰ যিটো 6টা জনগোষ্ঠী জনজাতিকৰণৰ দাবী উত্থাপন হৈছে, সেই 6টা জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণৰ ঘোষণা কৰিব লাগে। তাৰ লগে লগে আজি অসমত অভাৱনীয় মূল্যবৃদ্ধি ঘটিছে কংগ্ৰেছৰ চিণ্ডিকেট ৰাজ সংস্কৃতিৰ বাবে, গতিকে সেই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। অসমৰ মাটি বাংলাদেশক আজি হস্তান্তৰ কৰিবৰ কাৰণে কেন্দ্ৰ আৰু অসমৰ কংগ্ৰেছ চৰকাৰে যি লজ্জাজনক চুক্তি স্বাক্ষৰ কৰিছে, সেই চুক্তি বাতিল কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা, আজি অসমৰ গৌৰৱ এশিঙীয়া গড় আজি যি নিৰ্বোধ মানে প্ৰতিদিনে প্ৰায় হত্যা কৰাৰ নিচিনা ঘটনা সংঘটিত হৈছে, অসম চৰকাৰ আৰু বন মন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত নিষ্পৃহ ভূমিকা পালন কৰিছে। গতিকে অনতি পলমে গড় হত্যা ৰোধ কৰিব লাগে। 2001 চনৰ পৰা অসমত যি গড় হত্যা সংঘটিত হৈছে তাৰ প্ৰতিটোৰ এক CBI তদন্ত দাবী কৰিব লাগে। আৰু কাজিৰঙা বনাঞ্চলত যি সন্দেহযুক্ত নাগৰিকৰ অবৈধ বেদখল আজি তাত বসতি স্থাপন হৈছে, সেই বেদখল অনতি পলমে উচ্ছেদ কৰিব লাগে। এই 6টা দাবী লৈ পেলাই আজি মাননীয় ৰাজ্যপাল মহোদয়ৰ ওচৰত গৈছিলোঁ। মাননীয় ৰাজ্যপাল মহোদয় আজি নাই, তাকে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ হাতত আমি আমাৰ মেমৰেণ্ডাম দিছোঁ আৰু এই মেমৰেণ্ডামখন আজি তেখেতৰ ওচৰত দাখিল কৰিব। আৰু তেখেতে এই ক্ষেত্ৰত মাননীয় ৰাজ্যপাল মহোদয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মাননীয় প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে আমাক আশ্বাস দিছে। আৰু মাননীয় যি সংবাদ মাধ্যম আছে, আপোনালোকৰ জৰিয়তে আমি অৱগত কৰিব খুজিছোঁ যে এইকেইটা দাবীক লৈ পেলাই আমি আৰম্ভণিৰে পৰাই বিজেপি যুৱ মৰ্চাই গোটেই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। আজি অসমতো আমি এই দাবী, আজি গুৱাহাটীত আমি বিশেষভাৱে কৰিছোঁ আৰু আমাৰ এই দাবীক সমৰ্থনত গোটেই অসম জুৰি আৰু তাৰ লগে লগে তাৰপিছত সমগ্ৰ ভাৰতত বিজেপি যুৱ মৰ্চাই আমাৰ এই দাবীখিনিৰ সমৰ্থনত ৰাজপথত আমি বিভিন্ন ধৰণৰ আমি আমাৰ দাবী সাব্যস্ত কৰিবৰ কাৰণে ৰাজপথলৈ আমি হাজাৰ হাজাৰ আমাৰ সদস্য আমাৰ ওলাই আহিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।